হয় চাওক এজাক মুখলধাৰ বৰষুণৰ পিছতে এতিয়া জলমগ্ন হৈ পৰিছে গুৱাহাটী মহানগৰী। ৰুক্মিণী গাঁও, অনিল নগৰ, নবীন নগৰ এতিয়া পানীৰ তলত। মই বৰ্তমান উপস্থিত আছোঁ অনিল নগৰত। অনিল নগৰ এটা উপপথত। মই উপপথটো প্ৰথমে পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া হৈছে অনিল নগৰৰ উপপথ, সম্পূৰ্ণৰূপে এটা পানীৰ তলত অনিল নগৰ। এনেধৰণে এতিয়া লোকসকল আহিছে, এনেধৰণে অহা যোৱা কৰিবলগীয়া হৈছে এঠাইৰ পৰা আন ঠাইলৈ। যিহেতু যথেষ্ট পৰিমাণে পানী, গতিকে এতিয়া লোকসকলে এনেধৰণে এতিয়া ওলাই আহিছে। এয়া কোনো নতুন সমস্যা নহয়। প্ৰত্যেক বছৰে এজাক বৰষুণ দিলেই অনিল নগৰ বুৰ যায় একাঠু পৰ্যন্ত পানীত। এয়া দেখিছে আপোনালোকে কেনেধৰণে লোকসকল আহিছে আৰু লোকসকলে এতিয়া অহা যোৱা কৰিবলগীয়া হৈছে। মই দেখুৱাইছোঁ এইপিনে যিহেতু যান বাহনসমূহ আহি আছে, গতিকে এনেধৰণে এতিয়া লোকসকল অহা যোৱা কৰিবলগীয়া হৈছে। আৰু বিভিন্ন সময়ত বিভিন্ন মন্ত্ৰী, MLA বা পৌৰ নিগমৰ মেয়ৰে হওক, তেওঁলোকে বিভিন্ন সময়ত কৈ আহিছে যে বিজ্ঞানসন্মতভাৱে গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা দূৰ কৰিম, কিন্তু সেই কথাই হৈ ৰয়, কোনো ধৰণৰ সমস্যা দূৰ নকৰে। এতিয়া যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। মই এজন লোকৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা, কি ক'ব? প্ৰতি বছৰে হয় মানে এতিয়া বানপানী আহি গ'ল, মোৰ গাড়ীখন মাহতে বেয়া হৈ গ'ল, পিক আপ নানে আৰু সেইকাৰণতে আৰু আমাৰ মেঘালয় তাতে যাই আছোঁ। প্ৰত্যেক বছৰে এনেধৰণে বানপানী হয়, কি ক'ব চৰকাৰ? কি ক'ম চৰকাৰৰ দ্বাৰা? চৰকাৰ কি বানপানীটো চাফা চুফে কৰে, এতিয়া আগৰ মানুহবিলাক জাবৰা টুকুৰা ফেলাই, সেইকাৰণতে বানপানী হৈ থাকে। আৰু কি ক'ম, এইগিলা আমাৰ চাফাটো কৰি থাকে, কৰাৰ পিছত মানুহগিলা আহি পেলাই জাবৰা জুবৰা ফেলাই থাকে, ডেইলিটো চাফাই কৰে। মানুহগিলাৰে ভুল, আৰু কি ক'ম, হয় নাই? আমরা এই যে রিক্সান বেয়া হলে এতিয়া আমাৰ মেঘালয় তাতে যাব লগা হ'ল, এতিয়া বনাম। আপুনি যে আপোনালোকে পানী দিতে কষ্ট কৰি আছে নিম্নচৰ কাৰণত, হয় না নাই? এতিয়া বিভিন্ন সময়ত চাফা কৰি আছে ড্ৰেইনসমূহ, তথাপিও পানীৰ সমস্যা দূৰ হোৱা নাই। দূৰ হোৱা নাই মানে এইগিলা মানে পানীৰ নালাগুলা চাফা কৰাৰ পিছত এই মেচিনগুলা কিবা লগাইছে না নালগাই, মেচিনগুলা চালু হৈছে না নাই, আমাৰ এই যে অনিল নগৰত যে নালাতে মেচিনটো চলাইছে না নাই, চলালেহে পানীটো যাব ফটাফট, চলাইছে না নাই এতিয়া কেনে গম পাম মই? নিশ্চয়কৈ এনেধৰণে এতিয়া লোকসকলে অহা যোৱা কৰিবলগীয়া হৈছে যথেষ্ট। হয় নিশ্চয়কৈ। ভাৰ্গৱ দাস, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক কিছু পৰিৱেশ দেখুৱাৰ বাবে।